যেহেতু আমাৰ খেলৰ যিটো টাইমিং 7:30 বজাত 7:30 আমাৰ মেচ আৰম্ভ হ'ব, সেয়েহে আমি D-3 আমি 4:30 বজাত আমি আমাৰ যি 6খন আউটাৰ গেট আছে সেই গেটসমূহ খোলাৰ ব্যৱস্থা কৰা হ'ব। কিন্তু এইখিনিতে এটা বিষয় আছে, যিহেতু আমাৰ ভূপেন হাজৰিকা যিটো ৰোড, যিটো ৰাস্তাত গেট নাম্বাৰ 5 and 6 আমাৰ দুখন গেট আছে, সেই দুখন গেটেদি বেছি ক্ৰাউড গৈ আছে। সময় পৰিস্থিতি সাপেক্ষে আমি সেই আধা ঘণ্টাৰ আগত সেই দুখন গেট হয়তো খুলি দিম। 4 বজাত গেট নাম্বাৰ 5 and গেট নাম্বাৰ 6 আমি খোলাৰ ব্যৱস্থা কৰিম। এইটো বাহিৰৰ ক্ৰাউড মুভমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব। আমি ইতিমধ্যে চিটি পুলিচৰ লগত কথা বতৰা পতা হৈছে, ৰাইজৰ সুবিধাৰ বাবে এইখিনি আমি আহ্বান ৰাখিছোঁ। আৰু খুব সুন্দৰকৈ আমাৰ DCP ট্ৰেফিকে গোটেইখিনি বিৱৰণ দিছে। আমি আশা কৰিম আপোনালোকৰ মাধ্যমৰ জৰিয়তে, যিহেতু সকলোৱে এই দুইখন মেচৰ বাবে অধীৰ আগ্ৰহে বাট চাই আছে, যথেষ্ট উন্মাদনা আছে, গতিকে সকলো উৎসাহেৰে আহিব। গতিকে সকলোৱে যাতে সময়টো হাতত লৈ আহি যথা সময়ত নিজৰ নিজৰ আসন বিচাৰি লয়। আৰু যিহেতু আমাৰ ইয়াতে এই ধৰণৰ সীমিত সুবিধাখিনিয়ে আছে, 2016 চনৰ পৰা ইয়াত আন্তঃৰাষ্ট্ৰীয় মেচো হৈছে, দুবাৰ IPLও হৈ গ'ল। গতিকে আপোনালোক সকলোৱে আমাক সহযোগিতা আগবঢ়াই আছে। দৰ্শকৰ প্ৰতি এইটো আমাৰ বিনম্ৰ আহ্বান, যাতে সকলোৱে সেইখিনি নীতি নিৰ্দেশনা মানি পেলাই কিছু সময় আগতে অলপ হাতত সময় লৈ আহিব লাগে। কাৰণ ট্ৰেফিকৰ পৰা আদি এইখিনি এটা ব্যৱস্থা থাকিব, কাৰণ একেলগে 40,000 মানুহ আহি আছে। এইখিনি আপোনালোকক জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, ষ্টেডিয়ামলৈ আহোঁতে কোনেও যাতে কোনো সামগ্ৰী হাতত লৈ নাহে। এইটো দৰ্শকসকলৰ কাৰণেও পিছত অসুবিধাজনক কথা হয়, আৰু আমাৰ বাবে অসুবিধা হয়। গেটৰ সন্মুখত আমি তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা, বস্তুৰ লাগেজ বা কিবা ৰখাৰ ব্যৱস্থা নাথাকে। সেয়েহে মোবাইল ফোন আৰু মানি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী যাতে আপুনি হাতত লৈ নাহে, সেইখিনি আহ্বান আপোনালোকৰ প্ৰতি ৰাখিছোঁ, দৰ্শকৰ প্ৰতি। কাৰণ তেনেধৰণৰ কোনো সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰত আমি সোমাবলৈ দিব পৰা নাযাব। এইটো পাৰ্চ, যিটো মানি পাৰ্চ বুলি সেইকাৰণে কোৱা হৈছে, গতিকে মানি পাৰ্চটো এলাউ কৰা যাব। এইখিনিকে আপোনালোকৰ প্ৰতি ৰাখিলোঁ। আৰু আমি আপোনালোকৰ প্ৰতি আহ্বান ৰাখিছোঁ যে আপোনালোকৰ মাধ্যমৰ জৰিয়তে, যিহেতু খুব দুখন ভাল মেচ হৈ আছে, দুটা খুব ভাল টীমৰ লগত ৰাজস্থান ৰয়েলছে খেলিব। আৰু প্ৰথমতেই যিহেতু আমাৰ খেলসমূহ এবাৰ অনুষ্ঠিত হৈছে, গতিকে আমি আশাবাদী। আমি সকলোবিলাক দিশ প্ৰত্যেকে চোৱা চিতা কৰি আছে। আমাৰ প্ৰশাসনেও আমাক সহযোগিতা আগবঢ়াই আছে, আছাম ক্ৰিকেটে সকলোবিলাক দিশ চাই আছে। গতিকে আমি আপোনালোকৰ প্ৰতি এই আহ্বান ৰাখিছোঁ। আৰু যিহেতু বিভিন্ন ৰাস্তা দি, মেইন কথাটো হ'ল যে আমি প্ৰথমতে যদি ৰাস্তাসমূহ চাই লওঁ, গেট নাম্বাৰ 4 কোনটো গেলেৰীত দৰ্শকসকল সোমাব, সেইখিনি সেই নিৰ্দিষ্ট ৰাস্তাটো দি আহিলে তেওঁলোকৰ কাৰণে বেছি সুবিধা হৈ যায়। যিটো আমাৰ জয়ন্ত সাৰথী বৰা ডাঙৰীয়াই ক'লে, ঘূৰি ফুৰিব নালাগে তেতিয়া। সেইখিনি অকণমান আমি যিহেতু এটা প্ৰেছ ৰিলিজ আমি দিয়া হ'ব আমাৰ DCP ট্ৰেফিকৰ ফালৰ পৰা, সেইখিনি আপোনালোকে পাব্লিছ কৰিব। আৰু আপোনালোকৰ ফালৰ পৰা কিবা যদি সুধিব লগা আছে, আপোনালোকে সুধিলে আমি অৱগত কৰিম। টিকটৰ হেৰিটো ফিজিকেল টিকট নহ'লে ইয়াতে স্কেন কৰিব লাগিব, তেনেকুৱা ধৰণৰ সদায় আমি দেখিবলৈ পাওঁ বাহিৰত। এতিয়া ৰিপৰ্টিং কৰি থাকোঁ, মানুহ আহি ৰৈ থাকে, তেওঁলোকৰ তাত ফিজিকেল টিকটটো নাথাকে, কিন্তু বাৰকোডটো থকা তেওঁলোকৰ সেইটো থাকে। তেওঁ ফিজিকেল টিকটটো বিচাৰি পাবলৈ ইয়াতে হাহাকাৰ কৰি থাকে। তেনেকুৱা কিবা কাউণ্টাৰ থাকে? ফিজিকেল টিকেটৰ বাবে ইতিমধ্যে কাউণ্টাৰ তেওঁলোকে ব্যৱস্থা কৰিছে, বুক মাই শ্ব' খোলা আছে সেইসমূহ। আৰু এটা কথা, এইটো ভালেই প্ৰশ্ন সুধিছে আপুনি, সেইকাৰণে কৈছোঁ যে উইদাউট ফিজিকেল টিকেট কোনো ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। সেয়েহে সকলোৱে, কোনোবাই যদি ভাবিব পাৰে যে মোবাইলটো দেখাই পেলাই স্কেন কৰি সোমাই যাম, সেইটো নহ'ব। সেয়েহে ফিজিকেল টিকেটটো কালেক্ট কৰাটো মাষ্ট, সেইটো আগতীয়াকৈ কালেক্ট কৰি ল'লে ভাল হ'ব। ইতিমধ্যে আমি বুক মাই শ্ব' যিটো আমাৰ টিকেটিং এজেঞ্চি, তেওঁলোকে প্ৰত্যেকজন অনলাইনত টিকেট সংগ্ৰহ কৰা ব্যক্তিক মেইল যোগে বা হোৱাটছএপ যোগে সেইখিনি বাৰ্তা প্ৰেৰণ কৰিছে। ক'ত ক'ত টিকেট পাব সেইখিনি তেওঁলোকৰ থ্ৰুৱেদি গৈ আছে। খোৱা বোৱা ব্যৱস্থাটোৰ কাৰণে প্ৰত্যেকটো ষ্টেণ্ডত উপলব্ধ থাকিব। আৰু আমি এটা মিডিয়াৰ কাৰণেতো বেলেগকৈ থাকিব, এইটো আগতে যেনেকৈ আছে এজেঞ্চিছ থাকিব। আৰু আমাৰ দৰ্শকৰ বাবেও ষ্টলসমূহ উপলব্ধ থাকিব সকলোৱে। আৰু আমি বিনামূলীয়া পানীৰ ব্যৱস্থা থাকিব, ফ্ৰী ড্ৰিংকিং ৱাটাৰ প্ৰত্যেকটো ষ্টেণ্ডত থাকিব, সকলোৱে পানী খাব পাৰিব। এইখিনি জনাইছোঁ আপোনালোকৰ প্ৰতি।